জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ দেওধনীঘাট শাখা উদ্যোগত 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ দেওধনীঘাট শাখাৰ উদ্যোগত 106 সংখ্যক বাৰ্ষিক অধিৱেশন চমতীয়াপাৰা গোবৰ্ধন পাৰ শিৱ মন্দিৰ প্ৰাংগণত লাইখুটা স্থাপন। শুকুৰবাৰে মাংগলিক অনুষ্ঠানৰ মাজেৰে লাইখুটা স্থাপন কৰে আদিত্য চন্দ্ৰ বৰুৱা, প্ৰাক্তন সভাপতি খটৰা শাখা। অসমৰ বৃহত্তৰ কলিতা জনগোষ্ঠীৰ শিক্ষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিক চিন্তা চৰ্চা আৰু আৰ্থ-সামাজিক বিকাশৰ দৰং জিলা কলিতা সন্মিলন দেওধনীঘাট। দেওধনীঘাট শাখা কলিতা জনগোষ্ঠী সন্মিলনৰ এইবেলি 106 বাৰ্ষিক অধিৱেশনখনি মাৰ্চ মাহৰ 22 আৰু 23 তাৰিখ শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাম সৰস্বতী স্মৃতি বিজড়িত চমতীয়াপাৰ গোবৰ্ধন পাৰ শিৱ মন্দিৰ প্ৰাংগণত দেওধনীঘাট শাখাৰ আতিথ্যত উদযাপন কৰিব অধিৱেশন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত শোভাযাত্ৰা, দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন, শৈক্ষিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিনিধি সভা, মুকলি সভা অনুষ্ঠিত হ'ব। লাইখুটা স্থাপন অনুষ্ঠানত প্ৰাক্তন সভাপতি কলিতা জনগোষ্ঠী সন্মিলন অসমৰ ৰামচন্দ্ৰ চহৰীয়া, দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি কুলেন্দ্ৰনাথ চহৰীয়া, প্ৰাক্তন সভাপতি দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন, লগতে বিষয়ববীয়া চন্দ্ৰকান্ত বৰুৱা, ব্ৰজেন কলিতা, অতুল চন্দ্ৰ চহৰীয়া, কন্দৰ্প কলিতা প্ৰমুখ্যে কলিতা জনগোষ্ঠীৰ জ্ঞাতিৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফলতাৰ বাবেই কলিতা জাতিৰ জ্ঞাতিৰ লগতে আঞ্চলিক ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি বসন্ত কলিতা, সম্পাদক হৰিনাৰায়ণ চহৰীয়া, লগতে দেওধনীঘাট শাখা সমিতিৰ সভাপতি কনক কলিতা আৰু সম্পাদক পংকজ কলিতাই। নামখলাৰ পৰা চিন্তু কলিতাৰ মোক এই দায়িত্বৰ কাৰণে বাছনি কৰিলে যাই নহওক, মই তেখেতসকলৰ লগতে যিসকলে মোক এই দায়িত্বৰ কাৰণে আহ্বান জনাই আজি মৰম নাছিলে আশীৰ্বাদ জনালে, তাৰ কাৰণে মই আটাইৰে ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। প্ৰভু ভগৱন্তই আটাইকে কৃপা কৰিব, তাকে কামনা কৰিছোঁ। যাই নহওক, এতিয়া মই বৰ বেছি দীঘলীয়াকৈ ক'ব খোজা নাই। কলিতা সন্মিলনৰ লগত জড়িত হৈ আছোঁ আৰম্ভণিৰ পৰাই, এই অভিৱৰ্তনতেই মোক মূলৈ হয়তো সাংগঠনিক সম্পাদকৰ দায়িত্ব দিছিল। তাৰপিছত মোৰ বিশাল এটা স্মৃতি এটা জাগৰিত হৈছে এই ঠাইত উপস্থিত হৈ। যিমান দূৰ 2002 চন হ'ব পাৰে, মোৰ সঠিক চনটো মনত নাই, এই আমাৰ দেওধনীঘাট শাখাই জিলা অধিৱেশন ইয়াতে আহ্বান কৰিছিল। অত্যন্ত সৌভাগ্যৰ দিন। আমাৰ অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনীৰ দেওধনীঘাট শাখাৰ উদ্যোগত আমাৰ ঐতিহ্যমণ্ডিত এই বানেগুচি অঞ্চলত ৰাজহুৱা খেলপথাৰত আজি আমাৰ যি লাইখুটা, এই লাইখুটা পালন হ'ল। আমাৰ অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ অধিৱেশনখনি অহা 22-23 মাৰ্চত এই স্থানতে পবিত্ৰ স্থানতেই অনুষ্ঠিত হ'ব আৰু আজি সেই উপলক্ষে লাইখুটা স্থাপন ইতিমধ্যে হৈ গ'ল। আৰু লাইখুটা স্থাপন কৰিলে আমাৰ এগৰাকী সমাজ হিতৈষী, আমাৰ খটৰা শাখাৰ তেখেত প্ৰাক্তন সভাপতি আৰু তেখেত সন্মানীয় আদিত্য বৰুৱাদেৱে এই আমাৰ লাইখুটা তেখেতে হতুৱাই আমি স্থাপন কৰিলোঁ। আৰু সঁচাকৈয়ে আজি প্ৰায় গোটেই অঞ্চলৰ পৰা স্বতঃস্ফূৰ্তভাৱে আমাৰ যথেষ্ট জ্যেষ্ঠ লোকসকল, আমাৰ পিতৃসম ব্যক্তিসকল, আই মাতৃসকল বিশেষকৈ ইয়াত ওলাই আহিছে। প্ৰায় 1000 মানুহ ইয়াত ওলাই আহিছে আৰু আমি আশা কৰিছোঁ যে আজিৰ এই যি উৎসাহ, এই উৎসাহ আৰু উদ্দীপনা অত্যন্ত আশাব্যঞ্জক আৰু স্বতঃস্ফূৰ্ত। সকলোৱে একেমুখে হৰিৰ নামেৰে ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ কৰি আমি সকলোৱে পবিত্ৰ মনেৰে আজি এই লাইখুটা স্থাপন কৰিছোঁ আৰু আমি আশাবাদী যে এক সুন্দৰ পৰিৱেশত ইয়াত অধিৱেশন হ'ব আৰু সকলোৱে ইয়াত সহযোগিতা কৰিব। আমি আমাৰ খটৰা শাখাৰ প্ৰাক্তন সভাপতি মাননীয় আদিত্য বৰুৱাদেৱক আহ্বান জনাইছিলোঁ। তেখেতে আহি সময়মতে উপস্থিত হৈ আমাৰ লাইখুটা স্থাপন কৰিলে আৰু ভক্তবান ৰাইজ তথা আমাৰ জ্ঞাতিমণ্ডলী আঞ্চলিক ৰাইজৰ সহযোগিতাত বা জিলা সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্য, উপসভাপতি বহুকেইজন ব্যক্তিত আমাক যেতিয়া আশীৰ্বাদ দিলে আহি, আমি নিশ্চয় ভাবিছোঁ যে আমাৰ এই অনুষ্ঠানটি নিশ্চয় সাফল্যমণ্ডিত হ'ব। আৰু আমি ইতিমধ্যে চৰকাৰী পক্ষৰ লগত যোগাযোগ কৰিছোঁ। আজিৰ যি দুপৰীয়া অন্নমুঠি আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে দিছে। গতিকে সকলো ৰাইজে নিশ্চয় অন্নমুঠি গ্ৰহণ কৰিব আৰু ভৱিষ্যতে আমি 22-23 মাৰ্চ
8 আৰু 9 চৈত এই দুদিনীয়াকৈ কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব লৈছোঁ আৰু আমাৰ দাদাসকল আছে, ভিআইটিসকল আছে, উচ্চ যিখিনি ব্যক্তি আছে, সকলোৰে আমি আশীৰ্বাদ পাইছোঁ, দিহা পৰামৰ্শৰে আগবাঢ়ি গৈ আছোঁ আৰু আমি আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ আপ্যায়ন তথা অন্যান্য প্ৰায় 17খন উপসমিতি গঠন হৈছে। প্ৰতিখন উপসমিতিয়ে নিজা নিজা দায়িত্ব লৈ আগবাঢ়ি গৈছে আৰু আমি খুব সম্ভৱ দুদিনৰ ভিতৰত প্ৰায় 30,000মান মানুহৰ উপস্থিতি কামনা কৰিছোঁ আৰু সেইমতে খাদ্য উপসমিতিয়ে তেওঁলোকৰ আপ্যায়নৰ কাৰণে সাজু হৈছে বা আমি 6টা তোৰণ পাইছোঁ। প্ৰতিটো আমাৰ পথতে, আমাৰ ইয়াতে প্ৰৱেশ পথত আমি তোৰণবিলাক নিৰ্মাণ কৰিম আৰু ইতিমধ্যে তেওঁলোকৰ লগত কথা পাতিছোঁ। আমি 80 ফুট আৰু 120 ফুট দীঘল ৰভা, 40 ফুট 60 ফুটৰ মঞ্চ, এইখিনি আমি সাজু কৰি উঠিবলৈ যত্ন কৰিছোঁ আৰু জ্ঞাতিসকলে আমাক যি ধন ধান বা আশীৰ্বাদ প্ৰেৰণ কৰিছে তেওঁ সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।